গতিকে এই কথাবিলাক আমি ইমান দিন কোৱা নাছিলো এটা লাহে লাহে ক'ব লাগিব নহলে সমাজখন বেলেগ লাইনত গুছি যাব নহয় দুখ লাগে নহয় জুবিনৰ সমাধিত গৈ এনেকে হাফৰত মদ ঢালি দিছে সাধা দিছে এ ফুল দিব লাগে গৈ পেলাই তানে 50 বছৰ পিছতো তাত যদি পৰম্পৰা হৈ যায় এটো যে সমাধিত এইটো সমাধিত আহিলে সাধাই দিব লাগে এইটো সমাধিত আহিলে মদে দিব লাগে তেতিয়া মানুহেটো বিষ্ণু প্ৰসাদ জ্যোতি প্ৰসাদ ভূপেন হাজৰিকাৰ লগত কম্পাৰিজন কৰিব নহয় যে হেতু সমাধিত সাধা দিব নালাগে ইয়াত সাধা দিব লাগে তাতে মদ দিব নালাগে ইয়াতে মদ দিব লাগে কিন্তু আমাৰ ভিতৰত ক'ব পাৰো অলপ সলপ মদটো কেতিয়াবা ভূপেন দাইও খাইছিল কিন্তু হেতুটো তেওঁৰ পৰিচয় নহয় পৰিচয় হৈছে তেওঁৰ সংগীত পৰিচয় হৈছে তেওঁৰ শিল্প পৰিচয় হৈছে তেওঁৰ বহল মন্ত্ৰ আমি তাকহে সেলিব্ৰেট কৰিব লাগে বাচ্চাক মাকে লৈ গৈছে কি শিকাব লাগে যে এটো আমাৰ জুবিনদা ইয়াতে ফুল দিব লাগে মা পদক্ষিণ কৰি সেৱা কৰিব লাগে তাকে নকৰি আমি কি শিকাই আছো গতিকে এই যেটো এটা উদ্ভণ্ডালি হৈ আছে তাৰ প্ৰাটো পৰিবেশটো আমি বচাব লাগিব নহলে কালি টুৰিষ্ট এজন আহিলে সবেইটো এতিয়াটো অসমত জুনে আহে সবেইটো জুবিনৰ সমাধিত যাব খুজিব জুবিনৰ সমাধিত আমি সেইটো দেখুৱাম নেকি ৰাতি 2টা বজাত জুবিনৰ সমাধিত যাব নালাগে নহয় প্ৰয়োজনীয়তা আছে নেকি সূৰ্যৰ পোহৰ হয় 4টা বজাত 4টা বজাত আমি যাম ৰাতি 2টা বজাত 1টা বজাত 12:30টা বজাত এটো কি সংস্কৃতি এটোটো নহব নহয় এটলিষ্ট মই মুখ্যমন্ত্ৰী থাকালে কেটো নহব এই জুবিন ক্ষেত্ৰত মদ খোৱা মানুহ বা মদ সেৱন কৰাৰ কোনো ব্যৱস্থা যাতে হ'ব নোৱাৰে তাৰ বাবে আমি কঠোৰ পদক্ষেপ লবলৈ আজি আমি কামৰূপ জিলা মহানগৰৰ উপায়ুক্তক আমি পৰামৰ্শ দিছো কিন্তু তাৰ নীতি নিয়ম কি হ'ব এই ক্ষেত্ৰত সোণাপুৰৰ স্থানীয় ৰাইজ কামৰূপ জিলাৰ উপায়ুক্ত বা আয়ুক্ত তেখেতসকলে আলোচনা কৰি ইয়াৰ ডিটেইল সিদ্ধান্ত ল'ব আমি মাত্ৰ অন প্ৰিন্সিপল কৈছো যে জুবিন গাৰ্গক যাতে যিকোনো কাৰণতে মদৰ লগত তেখেতৰ যাতে ইমেজ 100 বছৰ পিছত নতুন প্ৰজন্মৰ মাজত এজন গায়ক হিচাপে আমি ৰাখিব পাৰো সংগীতজ্ঞ হিচাপে ৰাখিব পাৰো সাংস্কৃতিক সম্পদ হিচাপে ৰাখিব পাৰো জাতিৰ সম্পদ হিচাপে ৰাখিব পাৰো 100 বছৰ পিছত যাতে কোনো এজন ডেকা লৰাই নতুন প্ৰজন্মই ক'ব নোৱাৰে যে মদৰ লগত জুবিন গাৰ্গৰ সম্পৰ্ক কি আছিল কাৰণ ই খসাও নহয় তেওঁ 24 ঘণ্টা মদ খাই কেতিয়াও থকা নাছিল এইটো এটা ভুল ধাৰণা এটা এসাম লোকে গৈ সোণাপুৰত সৃষ্টি কৰিব খুজিছে তাৰ বিৰুদ্ধে চৰকাৰে কঠোৰ পদক্ষেপ লবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে কাৰণ আমি জুবিনক শিল্পী হিচাপে জীয়াই ৰাখিব খুজো সাংস্কৃতিক সম্পদ হিচাপে জীয়াই ৰাখিব খুজো জ্যোতি বিষ্ণু ভূপেন হাজৰিকাক অসমৰ ৰাইজে যেনেকে জীয়াই ৰাখিছে তেনেকে আমি জুবিন গাৰ্গক জীয়াই ৰাখিব খুজো যাতে জ্যোতি প্ৰসাদক যেনেকে আজিও মানুহে মনত ৰাখে বিষ্ণু প্ৰসাদ ৰাভাক যেনেকৈ মনত ৰাখে বিষ্ণু প্ৰসাদ ৰাভাই কেতিয়াবা মদ খাইছিল নাই খোৱা তাক মানুহে আলোচনা নকৰে ভূপেন হাজৰিকাই মদ খাইছিল নাই খোৱা তাক কেতিয়াও মানুহে আলোচনা নকৰে তেওঁলোকৰ পৰিচয় হৈছে অসমৰ সংস্কৃতিক জীৱনলৈ দি যোৱা বিশাল অৱদান আমি জুবিন গাৰ্গকো তেনেকুৱা এজন নমস্য ব্যক্তিৰ শাৰীলৈ লৈ যোৱাটো প্ৰতিজন অসমীয়াৰ দায়িত্ব এসাম লোকে যি এক উদ্ভণ্ডালি পৰিৱেশ সৃষ্টি কৰিছে তাৰ বিৰুদ্ধে চৰকাৰে ডিসি কামৰূপ আৰু গুৱাহাটীৰ পুলিচ আয়ুক্তক কঠোৰ হ'বলৈ নিৰ্দেশ দিছে কেবিনেটত মোটামুটি আজি লোৱা সিদ্ধান্ত এইকেইটা